ওম শান্তি 6 আগষ্ট 2020 সাকাৰ মুৰলী মৰমৰ সন্তানসকল ৰাতিপুৱা উঠি এইটোৱে চিন্তন কৰিবা যে মই ইমান সূক্ষ্ম আত্মাই কিমান ডাঙৰ শৰীৰটোক পৰিচালনা কৰি আছোঁ। মোৰ আত্মাতে অবিনাশী ভূমিকা নিহিত হৈ আছে। প্ৰশ্ন: শিৱ বাবাৰ কোনটো অভ্যাস আছে, কোনটো নাই? উত্তৰ: শিৱৰ বাবাৰ আত্মাৰ জ্ঞান ৰতনেৰে অলংকৃত কৰা অভ্যাস আছে। বাকী শৰীৰ অলংকৃত কৰা অভ্যাস তেওঁৰ নাই, কিয়নো বাবাই কয় মোৰতো নিজৰ শৰীৰেই নাই। মই যদিও এওঁ শৰীৰ ধাৰলৈ লওঁ, কিন্তু শৰীৰৰ অলংকন এই আত্মাটিয়ে নিজেই কৰে, মই নকৰোঁ। মইতো সদায় অশৰীৰী হওঁ। গীত: জগত সলনি হ'লেও মই সলনি নহওঁ। ওম শান্তি। সন্তানসকলে এই গীতটি শুনিলে। কোনে শুনালে? আত্মাই এই শৰীৰ কাণৰ দ্বাৰা শুনিলে। সন্তানসকলেও এইটো গম পালে যে আত্মা কিমান সূক্ষ্ম। সেই আত্মা এই শৰীৰত নাথাকিলে তেতিয়া শৰীৰ কোনো কাম হৈ নাথাকে। কিমান সূক্ষ্ম আত্মা আধাৰত এয়া কিমান ডাঙৰ শৰীৰ চলে। জগতত কোনেও নাজানে যে আত্মা কি বস্তু হয়, যি এই ৰথত বিৰাজমান হয়। অকাল মূৰত আত্মাৰ এয়া হৈছে আসন। সন্তানসকলে এই জ্ঞান পায়। কিমান ৰমণী ৰহস্যযুক্ত হয়। যেতিয়া এনেকুৱা কোনো ৰহস্যজনক কথা শুনা যায়, তেতিয়া চিন্তন চলে। তোমালোক সন্তানসকলৰো এইটোৱে চিন্তন চলে, ইমান সূক্ষ্ম আত্মা ইমান ডাঙৰ শৰীৰত আছে। আত্মা 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। শৰীৰটো বিনাশ হৈ যায়, বাকী আত্মা থাকে। এয়া অতিকৈ বিচাৰ কৰিবলগীয়া কথা। ৰাতিপুৱা উঠি এনেকুৱা খেয়াল কৰিব লাগে। সন্তানসকলৰ স্মৃতি উদয় হৈছে যে আত্মা কিমান সূক্ষ্ম, আত্মা অবিনাশী পাৰ্ট বজাই আছে। এই আত্মা কিমান ৱাণ্ডাৰফুল হওঁ। এয়া হৈছে নতুন জ্ঞান, যিটো জগতত কাৰোৰে নাই। পিতাই আহি শুনাই যিবোৰ স্মৰণ কৰিব লাগে। আমি কিমান সূক্ষ্ম আত্মাই কেনেকৈ ভূমিকা পালন কৰোঁ। শৰীৰ 5 তত্ত্বৰে গঠিত হয়। বাবাই গম পায় জানো শিৱ বাবা আত্মা কেনেকৈ আহে আৰু যায়। এনেকুৱা নহয় যে সদায় এওঁ শৰীৰত থাকে, গতিকে এয়াই চিন্তন কৰিব লাগে। তোমালোক সন্তানসকলক পিতাই এনেকুৱা জ্ঞান দিয়ে, যিটো কেতিয়াও কোনেও পাব নোৱাৰে। তোমালোকে জানা যে যথাৰ্থ এই জ্ঞান তেওঁৰ আত্মাত নাছিল। আন সৎসংগত এনেকুৱা কথাবোৰৰ ওপৰত কাৰো খিয়াল নাথাকে। আত্মা আৰু পৰমাত্মা কিঞ্চিত মানো জ্ঞান নাই। কোনোবা সাধু সন্ন্যাসীয়ে আদি এনেকৈ বুজে জানো মই আত্মা শৰীৰ দ্বাৰা এওঁক মন্ত্ৰ দিওঁ। আত্মাই শৰীৰ দ্বাৰা শাস্ত্ৰ পঢ়ে। এজনো মনুষ্য মাত্ৰ আত্ম অভিমানী নহয়। আত্মাৰ জ্ঞান কাৰোৰে নাই, তেন্তে আকৌ পিতাৰ জ্ঞান কেনেকৈ থাকিব? তোমালোক সন্তানসকলে জানা, আমাৰ আত্মাসকলৰ পিতাই কয়, মৰমৰ সন্তানসকল, তোমালোক কিমান বিচাৰ বুদ্ধি সম্পন্ন হৈ আছা। এনেকুৱা কোনো মনুষ্য নাই যিয়ে বুজিব যে এই শৰীৰত মই আত্মা আছোঁ। সেই আত্মাক পৰম পিতা পৰমাত্মাই বহি পঢ়ায়। কথাবোৰ কিমান বুজিবলগীয়া হয়, কিন্তু তথাপিও পেছাগত কাম কাজ আদি গ'লে পাহৰি যায়।
প্ৰথমতেও পিতাই আত্মাৰ জ্ঞান দিয়ে যিটো কোনো মনুষ্য মাত্ৰ নাই। গায়নো আছে নহয়, আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। হিচাপ আছে নহয়, তোমালোক সন্তানসকলে জানা। আত্মাই শৰীৰ দ্বাৰা কয়, আত্মাই সেই শৰীৰ দ্বাৰা ভাল বা বেয়া কৰ্ম কৰে। পিতা আহি আত্মাসকলক কিমান ফুল কৰি গঢ়ি তোলে। পোন প্ৰথমতেতো পিতাই কয়, ৰাতিপুৱা উঠি এইটোৱে অভ্যাস কৰা যে আত্মা কি হয়। যিয়ে এই শৰীৰ দ্বাৰা শুনে, আত্মাৰ পিতা হৈছে পৰম পিতা পৰমাত্মা, যাক পতিত পাৱন বুলি কোৱা হয়। জ্ঞানৰ সাগৰ বুলিও কয়। আকৌ কোনো মনুষ্যক সুখৰ সাগৰ, শান্তি সাগৰ বুলি কেনেকৈ ক'ব পাৰে? লক্ষ্মী নাৰায়ণ জানো সৰ্বদা পবিত্ৰতা সাগৰ বুলি ক'ব? নকয়। একমাত্ৰ পিতাইহে সৰ্বদা পবিত্ৰতা সাগৰ হয়। মনুষ্যটো কেৱল ভক্তি মাৰ্গৰ শাস্ত্ৰ বৰ্ণনা কৰে, বাস্তৱ অনুভৱ নাই। এনেকৈ নুবুজে যে আমি আত্মাসকলে এই শৰীৰে পিতাৰ মহিমা কৰোঁ। তেওঁ আমাৰ বহুত মিঠা বাবা, তেওঁৱে সুখ দেউতা হয়। পিতাই কয়, সেই আত্মাসকল এতিয়া মোৰ মতত চলা। এয়া অবিনাশী আত্মাই অবিনাশী পিতাৰ পৰা অবিনাশী মত পায়। সেই বিনাশী শৰীৰধাৰীসকলে বিনাশী শৰীৰধাৰীসকলৰ মতহে পায়। সত্য যুগততো তোমালোকে ইয়াৰ পালব্ধ পোৱা। তাত কেতিয়াও ওলোটা মত নোপোৱা। এতিয়া শ্ৰীমতেই অবিনাশী হৈ যায়, যিটো আধা কল্প চলে। এয়া নতুন জ্ঞান। এয়া জ্ঞান গ্ৰহণ কৰিবৰ কাৰণে কিমান বুদ্ধিৰ প্ৰয়োজন আৰু কাৰ্যত অহা উচিত। যিসকলে আৰম্ভণিৰে পৰা বহুত ভক্তি কৰিছে, তেওঁলোকে ভালদৰে ধাৰণ কৰিব পাৰিব। এইটো বুজাব লাগে, আমি আত্মা বুদ্ধিত যথাযথ ৰীতিৰে ধাৰণ নহয় তেন্তে নিশ্চয় আৰম্ভণিৰে পৰা আমি ভক্তি কৰা নাই। পিতাই কয়, যদি একোৱে বুজি নোপোৱা তেন্তে পিতাক সোধা, কিয়নো পিতা হৈছে অবিনাশী সৰ্জন। তেওঁক সুপ্ৰিম চৌল বুলিও কোৱা হয়। আত্মা পবিত্ৰ হ'লে আত্মাৰ মহিমা হয়। আত্মা মহিমা হ'লে শৰীৰো মহিমা হয়। আত্মা তমোপ্ৰধান হ'লে শৰীৰো মহিমা নাথাকে। এই সময়ত তোমালোক সন্তানসকলে বহুত গূঢ় বুদ্ধি প্ৰাপ্ত কৰা। আত্মাইহে প্ৰাপ্ত কৰে। আত্মা কিমান মিঠা হ'ব লাগে। তোমালোকে সকলোকে সুখ দিব লাগে। বাবা কিমান মিঠা হয়। আত্মাসকলটো বহুত মিঠা কৰি তোলে। আত্মাই যাতে কোনো অকৰ্তব্য কাৰ্য নকৰে, এইটো অভ্যাস কৰিব লাগে। পৰীক্ষা কৰিব লাগে যে মোৰ দ্বাৰা কোনো অকৰ্তব্যটো হোৱা নাই। শিৱ বাবাই কেতিয়াবা অকৰ্তব্য কাৰ্য কৰিব জানো? নকৰে। তেওঁ আহে উত্তমতকৈ উত্তম কল্যাণকাৰী কাৰ্য কৰিবলৈ। সকলোকে সৎগতি দিয়ে। গতিকে পিতাই যি কৰ্তব্য কৰে, সন্তানসকলেও তেনেকুৱা কৰ্তব্য কৰা উচিত। এতিয়াও দেৱতাসকলৰ বহুত ভক্ত আছে, নিজৰ শিৰ দিবলৈ সাজু হৈ থাকে। বহুত ভক্তি কৰোঁতাসকলৰ পিছত কম ভক্তি কৰোঁতাসকল ওলমি থাকে। তেওঁলোকৰ মহিমা গায়। তেওঁলোকৰতো স্থূল ৰূপত সকলো দেখিবলৈ পোৱা যায়। ইয়াত তোমালোক হৈছা গুপ্ত। তোমালোকৰ বুদ্ধিত সৃষ্টি আদি মধ্য অন্তৰ গোটেই জ্ঞান আছে।
এইটো সন্তানসকলে গম পায় বাবাই আমাক পঢ়াবলৈ আহিছে। এতিয়া আকৌ আমি ঘৰলৈ যাম। জ্বৰ পৰা সকলো আত্মা আহে, সেইখন আমাৰ ঘৰ। তাত শৰীৰ নাথাকে তেন্তে ধৰণী কেনেকৈ হ'ব? আত্মা অবিহনে শৰীৰ জ্বৰ হৈ পৰে। মনুষ্যৰ শৰীৰ প্ৰতি কিমান মোহ থাকে। আত্মা শৰীৰৰ পৰা ওলাই গ'লে তেতিয়া বাকী থাকে 5 তত্ত্ব। তাৰ প্ৰতিও কিমান মৰম থাকে। স্ত্ৰীয়ে স্বামী চিতাত যাবলৈ সাজু হৈ যায়। কিমান মোহ থাকে শৰীৰৰ প্ৰতি। গতিকে তোমালোকে বুজি পোৱা যে গোটেই জগতৰ পৰা নষ্ট মোহা হ'ব লাগে। এই শৰীৰটো শেষ হৈ যাব। গতিকে শৰীৰৰ পৰা মোহ আঁতৰি যোৱা উচিত নহয় জানো? কিন্তু বহুত মোহ থাকে। ব্ৰাহ্মণসকলক খুৱাই মনত পেলাই নহয় যে আমুকৰ শ্ৰাদ্ধ। এতিয়া তেওঁ জানো খাব পাৰে? তোমালোক সন্তানসকলেতো এতিয়া এইবোৰ কথাৰ পৰা নিলগ হৈ যোৱা উচিত। ড্ৰামাত প্ৰত্যেকৰ নিজৰ ভূমিকা পালন কৰে। এই সময়ত তোমালোকৰ জ্ঞান আছে আমি নষ্টমোহা হ'ব লাগে। মহোজিত ৰজাৰো কাহিনী আছে নহয় জানো? আৰু কোনো মহোজিত ৰজা নাথাকে। এয়াতো বহুত কাহিনী ৰচি দিছে নহয় জানো? তাত অকাল মৃত্যু নহয়। গতিকে সোধাৰ কথা নাথাকে। এই সময়ত তোমালোকক মহোজিত কৰি তোলে। স্বৰ্গত মহোজিত ৰজাসকল আছিল। যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা হয়। সেয়া হৈছে নষ্ট মোহাৰ ৰাজধানী। ৰাৱণ ৰাজ্যত মোহ থাকে। তাতো বিকাৰ নাথাকে। ৰাৱণ ৰাজ্যই নাথাকে। ৰাৱণৰ ৰাজত্ব নোহোৱা হৈ যায়। ৰাম ৰাজ্যত কি হয় একোৱেই নাজানে। পিতাৰ বাহিৰে আন কোনেও এই কথাবোৰ ক'ব নোৱাৰে। পিতা এই শৰীৰত থাকিও দেহী অভিমানী। ঋণ অৰ্থাৎ ভাড়াত ঘৰ ল'লে তেতিয়া সেই ঘৰৰ প্ৰতি মোহ থাকে। ঘৰখন ভালদৰে ফাৰ্নিছ কৰে। এওঁতো ফাৰ্নিছ কৰিব নালাগে কিয়নো পিতাটো অশৰীৰী হয় নহয় জানো? এওঁৰ কোনো অলংকৰণ আদি কৰাৰ কোনো অভ্যাসেই নাই। তেওঁতো অবিনাশী জ্ঞান ৰত্নেৰে সন্তানসকলক অলংকৃত কৰাৰহে অভ্যাস আছে। সৃষ্টি আদি মধ্য অন্তৰ ৰহস্য বুজায়। শৰীৰটো অপবিত্ৰ হয়। তেওঁ যেতিয়া অন্য নতুন শৰীৰ পাব তেতিয়া পবিত্ৰ হ'ব। এই সময়তো এইখন পুৰণি সৃষ্টি, এইখন শেষ হৈ যাব। এইটো জগতত কোনেও গমেই নাপায়। লাহে লাহে গম পাব। নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ। এয়াতো পিতাৰহে কাম। পিতাইহে আহি ব্ৰহ্মা দ্বাৰা প্ৰজা ৰচনা কৰি নতুন সৃষ্টি স্থাপনা কৰি আছে। তোমালোক নতুন সৃষ্টি আছানে? নাই, নতুন সৃষ্টি স্থাপনা হয়। গতিকে ব্ৰাহ্মণৰ টিকনি উচ্চ হয়। বাবাই বুজাইছে পিতাৰ সন্মুখত যেতিয়া আহা প্ৰথমতে এইটো স্মৰণ কৰিব লাগে যে আমি ঈশ্বৰ পিতাৰ সন্মুখত যাওঁ। শিৱ বাবাটো নিৰাকাৰ হয়। তেওঁৰ সন্মুখত আমি কেনেকৈ যাওঁ? গতিকে সেইজন পিতাক স্মৰণ কৰি পাছত পিতাৰ সন্মুখত আহিব লাগে। তেওঁৰ সন্মুখত আমি কেনেকৈ যাওঁ? তোমালোকে জানা যে শিৱ বাবা ব্ৰহ্মা বাবাৰ শৰীৰত বহি আছে। এওঁ শৰীৰটো পতিত হয়। শিৱ বাবা স্মৃতিত নাথাকি কিবা কৰ্ম কৰিলে পাপ লাগি যায়। আমি শিৱ বাবাৰ ওচৰত যাওঁ। আকৌ পৰৱৰ্তী জন্মত অন্য সম্বন্ধী হ'ব। তাত দেৱতাসকলৰ কোলাত যাম। এই ঈশ্বৰীয় কোলা এবাৰহে পোৱা যায়।
মুখেৰে কয়, বাবা মই আপোনাৰ হৈ গ'লোঁ। বহুত আছে যিসকল কেতিয়াও দেখা নাই। বাহিৰত থাকি লিখে, শিৱ বাবা মই আপোনাৰ কোলাৰ সন্তান হৈ গ'লোঁ। বুদ্ধিত জ্ঞান আছে। আত্মাই কয়, মই শিৱ বাবাৰ হৈ গ'লোঁ। ইয়াৰ আগতে মই পতিতৰ কোলাত আছিলোঁ। ভৱিষ্যততে মই পবিত্ৰ দেৱতাৰ কোলাত যাম। এইটো জনম দুৰ্লভ। হীৰাৰ দৰে তোমালোক ইয়াত সংগম যুগত ডাঙৰ নদী যি সাগৰত মিলিত হয়। হীৰাৰ দৰে তোমালোক ইয়াত সংগম যুগত হোৱা। সংগম যুগ কোনো সেই পানী সাগৰ আৰু নদীবোৰক নকয়। ৰাতি দিন পাৰ্থক্য আছে। ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ নদী যি সাগৰত গৈ মিলিত হয়। নদীবোৰ গৈ সাগৰত পৰে। তোমালোকো সাগৰৰ পৰা ওলোৱা জ্ঞান নদী হোৱা। জ্ঞান সাগৰ হৈছে শিৱ বাবা। আটাইতকৈ ডাঙৰ নদী হৈছে ব্ৰহ্মপুত্ৰ। এওঁৰ নাম হৈছে ব্ৰহ্মা। সাগৰৰ সৈতে এওঁৰ কিমান মিল আছে। তোমালোকে জানা নদীবোৰ ক'ৰ পৰা উৎপত্তি হয়। সাগৰৰ পৰাই ওলায়, আকৌ সাগৰত পৰেগৈ। সাগৰৰ পৰা মিঠা পানী শুহি লয়। সাগৰৰ সন্তানসকল আকৌ সাগৰত গৈ মিলিত হয়। তোমালোকো জ্ঞান সাগৰৰ পৰা ওলাইছা, আকৌ সকলো তালৈ গুচি যাব য'ত তেওঁ অৰ্থাৎ শিৱ বাবা থাকে। তাত তোমালোক সন্তানসকলো থাকা। জ্ঞান সাগৰ আহি তোমালোকক পবিত্ৰ মিঠা কৰি তোলে। আত্মা যি লুণীয়া হৈ গৈছে, আত্মা যি লুণীয়া হৈ গৈছে সেই আত্মাক মিঠা কৰি তোলে। 5 বিকাৰ ৰূপী শ্ৰী লুণীয়া সোৱাদ তোমালোকৰ পৰা আঁতৰি যায়। তেতিয়া তোমালোক তমো প্ৰধানৰ পৰা সতো প্ৰধান হৈ যোৱা। পিতাই পুৰুষাৰ্থ বহুত কৰোৱায়। তোমালোক কিমান সতো প্ৰধান আছিলা, স্বৰ্গত আছিলা। তোমালোক একেবাৰে শ্ৰী হৈ গৈছা। ৰাৱণে তোমালোকক কি কৰি দিলে। ভাৰততে গোৱা হয় অমূল্য হীৰা তুল্য জনম। বাবাই কৈ থাকে, তোমালোক কৰিৰ পিছত কিয় হাইৰাণ হোৱা। কৰিও জানো অধিক লাগে। গৰীবসকলে তৎক্ষণাৎ বুজি পায়। চহকীসকলেতো কয়, এতিয়া আমাৰ কাৰণে ইয়াতেই স্বৰ্গ। তোমালোক সন্তানসকলে জানা, যি মনুষ্য মাত্ৰ আছে সকলোৰে এই সময়ত কৰিৰ সদৃশ জন্ম। আমি এনেকুৱা আছিলোঁ, এতিয়া বাবাই আমাক কি কৰি গঢ়ি তোলে। এইম অবজেক্টটো আছে নহয় জানো। আমি নৰৰ পৰা নাৰায়ণ হওঁ। ভাৰত এতিয়া কৰিৰ পৰা কংগাল হয় নহয় জানো। ভাৰতবাসীয়ে নিজেই জানে। ইয়াত তোমালোক কিমান সাধাৰণ অবলা হোৱা। কোনোবা ডাঙৰ ব্যক্তি হ'লে তেওঁৰ ইয়াত বহিবলৈ ইচ্ছা নকৰিব। য'ত ডাঙৰ ডাঙৰ ব্যক্তি, সন্ন্যাসী, গুৰু আদি লোক থাকে, তাত ডাঙৰ ডাঙৰ সভালৈ যাব। পিতাও কয়, মই গৰীবৰ কল্যাণ কৰোঁতা হওঁ। এনেকৈ কৈ যে ভগৱানে গৰীবক ৰক্ষা কৰে। এতিয়া তোমালোকে জানা আমি কিমান চহকী আছিলোঁ, এতিয়া আকৌ হওঁ। বাবাই লিখেও তোমালোক পদমা পদমপতি হোৱা। তাত মাৰামাৰি নহয়। ইয়াত চোৱা টকাৰ কাৰণে কিমান মাৰামাৰি হয়। ঘোচ কিমান খায়। পইচাটো মনুষ্যক লাগে নহয় জানো। তোমালোক সন্তানসকলে জানা, বাবাই আমাক খাজানা ভৰপূৰ কৰি দিয়ে। আধা কল্প কাৰণে যিমান লাগে ধন সিমান লোৱা, কিন্তু পুৰুষাৰ্থ পূৰা কৰা। গাফিলতি নকৰিবা, কোৱা হয় ন। পিতাক অনুকৰণ কৰা। পিতাক অনুকৰণ কৰা, তেতিয়া গৈ এনেকুৱা হ'বা।
নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হোৱা এয়া বহুত ডাঙৰ পৰীক্ষা। ইয়াত অলপো গাফিলতি কৰিব নালাগে। পিতাই শ্ৰীমত দিয়ে, গতিকে সেইমতে চলিব লাগে। নীতি নিয়ম উলংঘন কৰিব নালাগে। শ্ৰীমতেৰে তোমালোক শ্ৰেষ্ঠ হোৱা লক্ষ্য বহুত উচ্চ। নিজৰ দৈনিক হিচাপ ৰাখিবা, উপাৰ্জন কৰিলা নে লোকচান কৰিলা, পিতাক কিমান স্মৰণ কৰিলা, কিমানক ৰাস্তা দেখুৱালা, অন্ধৰ লাখুটি তোমালোক হোৱা নহয় জানো? তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ লাভ কৰা, ভাল বাৰু, অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু গুড মৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ কাৰণে মুখ্য সাৰ: পিতা যেনেকৈ মিঠা হয় তেনেকৈ মিঠা হৈ সকলোকে সুখ দিব লাগে। কোনো অকৰ্তব্য কাৰ্য কৰিব নালাগে। উত্তমতকৈ উত্তম কল্যাণৰহে কাৰ্য কৰিব লাগে। 2 নম্বৰত কৈছে, কৰিৰ পিছত হাইৰাণ হ'ব নালাগে। পুৰুষাৰ্থ কৰি নিজৰ জীৱন হীৰাৰ দৰে গঢ়ি তুলিব লাগে। গাফিলতি কৰিব নালাগে। বৰদান: চেলেঞ্জ আৰু প্ৰেক্টিকেলৰ সমানতাৰ দ্বাৰা নিজক পাপৰ পৰা ছেভ কৰি ৰাখোতা বিশ্ব সেৱাধাৰী হোৱা। বিস্তাৰত কৈছে, তোমালোক সন্তানসকলে যি চেলেঞ্জ কৰা, সেই চেলেঞ্জ আৰু প্ৰেক্টিকেল জীৱনত সমানতা থাকিব লাগে। নহ'লে পুণ্য আত্মাৰ পৰিৱৰ্তে বোঝাধাৰী আত্মা হৈ যাবাগৈ। এই পাপ আৰু পুণ্য গতিকে জানি নিজক সুৰক্ষিত কৰি ৰাখা, কিয়নো সংকল্পটো কিবা নহয় কিবা প্ৰকাৰৰ বিকাৰৰ দুৰ্বলতা, ব্যৰ্থ বাণী, ব্যৰ্থ ভাৱনা, ঘৃণা বা ঈৰ্ষা ভাৱনা পাপৰ হিচাপ বঢ়াই দিয়ে। সেইকাৰণে পুণ্য আত্মা হোৱাৰ বৰদান দ্বাৰা নিজক সুৰক্ষিত কৰি ৰাখি বিশ্ব সেৱাধাৰী হোৱা। সংগঠিত ৰূপত একমত একৰস স্থিতি অনুভৱ কৰোৱা। শ্লোগান: পবিত্ৰতাৰ অগ্নি চাৰিওফালে জ্বলোৱা, তেতিয়া পিতাক সহজে প্ৰত্যক্ষ কৰিব পাৰিবা। ওম শান্তি।